আৰু আজিৰে পৰা আৰম্ভ নিৰ্বাচনৰ পোষ্টেল ভোট ঘৰে ঘৰে ভোট সংগ্ৰহ নিৰ্বাচনী বিষয়াৰ জ্যেষ্ঠ নাগৰিক বিশেষভাৱে সক্ষম লোকৰ ঘৰে ঘৰে ভোট সংগ্ৰহ কৰিছে নিৰ্বাচনী বিষয়াই নলবাৰীতো পুৱাৰে পৰা নিৰ্বাচনী বিষয়াৰ ভোট সংগ্ৰহ জিলাখনৰ ৩টা সমষ্টিত আজিৰে পৰা পোষ্টেল ভোট সংগ্ৰহ কৰা হৈছে নলবাৰীৰ পৰা এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক চন্দন শৰ্মাই উপস্থিত আছো ৪০ নং ডিহু সমষ্টিৰ ৰূপিয়া বাথান গাঁৱত এই মুহূৰ্তত উপস্থিত আছো আৰু দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগত ইতিমধ্যে ইয়াৰ যি বিষয়া কৰ্মচাৰীসকল আহি উপস্থিত হৈছে যি শাৰীৰিকভাৱে সক্ষম লোক আৰু যি ৮৫ বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলে এই ভোট প্ৰদান কৰিব পাৰিব ইতিমধ্যে দেখুৱাইছোঁ আমি ভিতৰত প্ৰৱেশ কৰিম এই মুহূৰ্তত যিহেতু যোৱাকালিৰে পৰা পোষ্টেল ভোটদান পৰ্ব চলি আছে আৰু মাত্ৰ ৩ দিনলৈ এই ভোটদান পৰ্ব চলিব যোৱাকালি আজি আৰু অহাকালিৰ দিনটোত ৩ দিন এই ভোটদান পৰ্ব চলিব আৰু ৮৫ বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ লগতে যি শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলে এই ভোটদান প্ৰক্ৰিয়া এই ভোটদান কৰিব পাৰিব পোষ্টেল ভোট তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব আৰু শাৰীৰিকভাৱে যিসকল সক্ষম লোক আছে বা ৮৫ ঊৰ্ধৰ যিসকল লোক আছে এই লোকসকলে এই ভোটদান কৰিব পাৰিব এই মুহূৰ্তত দেখুৱাইছোঁ আমি কৈছোঁ যিহেতু ৪০ নং টিহু সমষ্টি ৰূপিয়া বাথান গাঁৱত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু শাৰীৰিকভাৱে সক্ষম এগৰাকী ব্যক্তি আৰু ইতিমধ্যে ৰাতিপুৱাৰ ভাগত ৪০ নং টিহু সমষ্টিৰ যি ৰূপিয়া বাথান গাঁৱত ইতিমধ্যে ইয়াৰ বিষয়া কৰ্মচাৰীসকল আহি উপস্থিত হৈছে আমি বিষয়া কৰ্মচাৰীসকলকো দেখুৱাম এই মুহূৰ্তত পৰিয়ালটোত আহি উপস্থিত হৈছোঁ ইতিমধ্যে যি প্ৰক্ৰিয়া ইয়াৰ প্ৰক্ৰিয়া চলি আছে ভোটদানৰ যি প্ৰক্ৰিয়া এই মুহূৰ্তত ভোটদানৰ প্ৰক্ৰিয়া চলি আছে আৰু ইয়াৰ যি সামগ্ৰীসমূহ লৈ ৰাতিপুৱাৰ ভাগত বিষয়া কৰ্মচাৰীসকল আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু পোনে পোনে এই মুহূৰ্তত আমি পৰিয়ালৰ সৈতে কথা পাতিম কি ক'ব যিহেতু ভোটদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলৰ লগতে বা ৮৫ ঊৰ্ধৰ ব্যক্তিসকলৰ ভোটদান পৰ্ব চলি আছে পোষ্টেল ভোট আপোনালোকৰ বাসগৃহতো আহিছে আজি কি ক'ব হয় নমস্কাৰ এই মোৰ ল'ৰাটো আজি ৩৩ বছৰ হ'ল কিন্তু মই এনেকৈ ৰাখি আছোঁ কিন্তু একো মই সুবিধা পোৱা নাই চৰকাৰৰ পৰা কিন্তু কিছুমান এতিয়া ভোট নিব আহিছে হয় সিহঁতৰ কৰ্তব্য নিবই লাগিব নহ'ল কিন্তু মোৰ বহুত কষ্ট হয় কিন্তু অলপ তাৰ অলপ সহায় পালে আমি ভাল পাওঁ প্ৰতি বছৰে এনেধৰণে পোষ্টেল ভোটৰ জৰিয়তে ৩ বছৰ হ'ল নেকি ৩ বছৰ নিলে কিমান বছৰ ধৰি অসুস্থ হৈ আছে এই জন্মৰ পৰা বুলিয়ে ক'ব পাৰি জন্মৰ পৰাই খোজ কঢ়া নাই কথা ক'ব নোৱাৰে চবখিনি ময়ে চাব লাগে হাগাৰ পাই মুতাক গেলি চব খাব নোৱাৰে চৰকাৰী একো সা সুবিধা নাই পোৱা নাই একোৱে পোৱা নাই আজি ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে হৈ গ'ল কি ক'ব যিহেতু প্ৰতি বছৰে এনেধৰণে ভোটদান হৈ গ'ল কিন্তু নিৰ্বাচন আহে নিৰ্বাচন যায় কিন্তু আপোনাৰ পুত্ৰই যিগৰাকী পুত্ৰ শাৰীৰিকভাৱে সক্ষম আজিলৈকে কিন্তু কোনো চৰকাৰী আঁচনি গ্ৰহণ কৰা আঁচনি গ্ৰহণ নাই পোৱাই নাই একো পোৱা নাই সেইকাৰণে মই কৈ আছোঁ এই ব্লকৰো মানুহ মাতি কিবা আধাৰ কাৰ্ড খান নহয় বুলি কয় 3 বাৰ আনিলোঁ নেকি 25 দিলোঁ নেকি কিন্তু তাহোঁতে কৰিলোঁ কিন্তু তাহোঁন চকুৰ ফিংগাৰ নাহা বুলি কয় হাতৰ ফিংগাৰ নাহা বুলি কয় নহয় বুলি কয় দেউতাকে খবৰ লৈ থাকে ধন্যবাদ জনাইছোঁ আপোনাক পিতৃগৰাকী আছে এই মুহূৰ্তত যিহেতু আপোনাৰ পুত্ৰ শাৰীৰিকভাৱে সক্ষম বা ভোটদান প্ৰক্ৰিয়া চলি আছে আজি আপোনাৰ বাসগৃহত আহি বিষয়া কৰ্মচাৰীসকল আহি পাইছে কি ক'ব তাৰমানে আমাৰ এই জন্মতে চেলিব্ৰেশ্যন পাছ বুলি কয় এইটো ফ'ৰচেপ ডেলিভাৰী হৈছিল জন্মৰ পৰা এই বিচনাত থাকে শৌচ পেচাব গোটেইখিনি বিচনাতে কৰে সি মাকৰ বৰ কষ্ট হয় ময়ো ক'ব যাব নোৱাৰোঁ তাক আহি পেলাই তাৰ কথা ক'লে মোৰ নিজৰ ভয় চৰকাৰী আঁচনি পোৱা নাই এই মুহূৰ্তত দেখুৱাইছোঁ সঁচাকৈ এক শোকাকুল যিহেতু ভোটদানৰ প্ৰক্ৰিয়া চলি আছে কিন্তু পিতৃ আৰু মাতৃৰ চকুত চকুলৈ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে পুত্ৰগৰাকী
জন্মৰে পৰা তেওঁ শাৰীৰিকভাৱে সক্ষম কিন্তু যিহেতু গণতন্ত্ৰৰ এটা অধিকাৰ যিহেতু ভোট সাব্যস্ত কৰিব লাগিব আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু মই দেখুৱাইছোঁ এই মুহূৰ্তত আৰু যি বিষয়া কৰ্মচাৰীসকলো এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু যি সামগ্ৰীসমূহ এই মুহূৰ্তত দেখুৱাইছোঁ যি ভোটদান প্ৰক্ৰিয়া এই ভোটদান প্ৰক্ৰিয়াৰ সামগ্ৰীসমূহ লৈ ইতিমধ্যে ভোটদান পৰ্ব অনুষ্ঠিত হৈ গ'ল যি